আজি ঠিক 4:30 মান বজাত গুৰেশ্বৰৰ পৰা খৰিয়াবাৰী চাইডত আহি আছিল এল্টো এখন আহি থকাত আমাৰ কেৰপাভিটা চকৰ 500 মিটাৰ পোৱাৰ আগে আগে এটা ডাঙৰ পুখুৰী এটা আছে। এই পুখুৰীটোত আজি এল্টোখন বাগৰি পৰে অৰ্থাৎ নুমি যায়। আমি তেখেতক সোধাত তেখেতে ক'লে কি যে হেণ্ডেল লক হৈছে। আমি ৰাইজৰ মানুহ আহি আমি এই গাড়ীখন উঠাৰ ব্যৱস্থা কৰোঁ। আৰু এই ৰাস্তাটো আজি বহুদিন ধৰি আমাৰ এই দুৰ্ঘটনা এনেকৈ হৈ আছে, কাৰণ ৰাস্তাটো খুব ঠেক। আৰু ৰাস্তাটো ঠেক হোৱাৰ কাৰণ এইটোৱে যে আমাৰ যি গুৰেশ্বৰৰ পৰা আমাৰ কেৰপাভিটাৰ যি অহা যোৱা পথটোৰ ভাঙা দুকাষে এই বানপানী হওক বা ৰেলৱেৰ যিটো আমাৰ খাল আছে, এই খালবিলাকৰ কাৰণে ৰাস্তাটো সৰু হৈ গৈছে। সৰু হৈ যোৱাত এনেকৈ দুৰ্ঘটনা হৈ থাকে। আজি এই নহয়, এই দুৰ্ঘটনা প্ৰায় হৈয়ে থাকে। আমি এনেকৈ উদ্ধাৰ কৰিয়ে থাকোঁ। বিশেষকৈ আমাৰ ৰংমহলৰ পৰা আমাৰ কেৰপাভিটা চকলৈ প্ৰায় মাহত 2-3টা এক্সিডেণ্ট হৈ থাকে। এনেকৈ হোৱাৰ কাৰণে আমি প্ৰশাসন বিভাগক আমি এটাই বুজাইছোঁ যে এই ৰাস্তাটো যাতে অতি শীঘ্ৰে 2 লাইন হওক বা ভালদৰে মেৰামতি মানুহখিনি অহা যোৱাৰ ব্যৱস্থা কৰি দিয়ক, যাতে এক্সিডেণ্ট নহয়। আজি ক'ৰবাত হতাহতি হৈছে নেকি? নাই, তেনেকুৱা আজি হতাহতি হোৱা নাই। তেখেতে আহি ছিংগেল আছিল পাইলটজন আহি থকাত তেখেতে ক'লে কি হেণ্ডেল লক হৈ গৈছে। হেণ্ডেল লক হোৱাৰ কাৰণে গাড়ীখন এনেকৈ টানি লৈ গৈছে পুখুৰীত। তাৰপিছত আমি আহিলোঁ, আহি এনেকৈ উদ্ধাৰ কৰিলোঁ। আৰু বিশেষ তেনেকুৱা নাই। মুঠত অলপ ইটো ৰাস্তাৰ প্ৰতি যাতে চৰকাৰে আমাক অলপ গুৰুত্ব দিয়ে, সেয়ে আমি ৰাইজৰ ফালৰ পৰা আমি চৰকাৰক অনুৰোধ জনাইছোঁ। কাৰণ ইটো ৰাস্তা খুব প্ৰয়োজনীয় ৰাস্তা। বাক্সা আৰু ওদালগুৰিৰ এইটো আমাৰ মেইন ৰাস্তা। আৰু আমি গম পাই আছোঁ ইয়াৰ পৰা আৰু 4 কিলোমিটাৰ দূৰত যিটো গৰাখহনীয়াৰ অৱস্থা হৈছে, এই গৰাখহনীয়াটো আমাৰ বিচ্ছিন্ন হৈ যাব 2 এজাক বৰষুণ দিয়াৰ পাছত। কাৰণ আৰু খুব ঠেক হৈ গৈছে ৰাস্তাটোত। গৰাখহনীয়াৰ বৰষুণৰ হওক বানপানী হওক, যাতে বিভাগীয়াই আপোনালোকে অলপ গুৰুত্ব দি এই ৰাস্তাটো ভাল কৰাৰ ব্যৱস্থা কৰে। এই আমি ৰাইজে হিচাপে আপোনালোকক অনুৰোধ জনাইছোঁ।